জয়া অসম যদি তোমালোকে বৰ্তমান সময়ত ক্লাছ 10 বা 9ত পঢ়ি আছা আৰু হাফ ইয়াৰলি পৰীক্ষা দি আছা বা তোমালোকৰ পৰীক্ষা হৈ গ'ল তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় কিয়নো তোমালোকে নিশ্চয় গম পাইছা যে হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ বৰ্ডে কাটিছে গতিকে এটা প্ৰশ্ন আমাৰ মনত আছে যদি আমাৰ হাফ ইয়াৰলি পৰীক্ষা বেয়া হয় তেনেহ'লে আমি ফেইল কৰিম নেকি আমি মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে পামনে বছৰীয়া পৰীক্ষা আমি দিবৰ কাৰণে পামনে আমি প্ৰি টেষ্ট দিবৰ কাৰণে পামনে গতিকে আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে ইয়াৰ বিষয়ে ভালদৰে তোমালোকৰ সৈতে আলোচনা কৰিম গতিকে তোমালোকে নিশ্চয় এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু এইখিনিতে যদি তোমালোকে ভিডিঅ'টোত লাইক কৰা নাই নিশ্চয় এটা লাইক কৰি ল'বা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পঢ়া শুনাৰ ওপৰত ভিডিঅ' মই দি আছোঁ আৰু অনাগত দিনতো আহি থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব তোমালোকে নিশ্চয় কৰি ল'বা সো এতিয়া আহিছোঁ মেইন টপিকটোলৈ যদি তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা বেয়া হৈছে তোমালোকে ফেইল কৰিবা নেকি তোমালোকে মেট্ৰিক দিবৰ কাৰণে পাবা নে নোপোৱা তেনেহ'লে স্পষ্টভাৱে জনাব বিচাৰিছোঁ তোমালোকে মেট্ৰিক পৰীক্ষা বা তোমালোকে যিসকলে ক্লাছ 9ত পঢ়ি আছে তোমালোকে যি বছৰীয়া পৰীক্ষা সেয়া দিবৰ কাৰণে 100% পাবা গতিকে এইখিনিতে তোমালোকে মন কৰা যে 2021 বৰ্ষত মেট্ৰিক পৰীক্ষা হোৱা নাছিলে আৰু মেট্ৰিক পৰীক্ষা নোহোৱাৰ বাবে এটা আভ্যন্তৰীণ মূল্যায়নৰ সহায়ত তেওঁলোকৰ যি ফলাফল আছিলে মেট্ৰিক পৰীক্ষা সেয়া ফলাফল ঘোষণা কৰিছিলে আৰু সেই আভ্যন্তৰীণ মূল্যায়ন এনেদৰে কৰিছিলে ক্লাছ 9ৰ যি বছৰীয়া পৰীক্ষা ৰিজাল্ট আছিলে আৰু ক্লাছ 10ৰ যি ইউনিট টেষ্ট বা যি হাফ ইয়াৰলি বা যি প্ৰি টেষ্ট হৈছিলে সেই মাৰ্কছৰ সহায়ত মেট্ৰিক পৰীক্ষা 2021 বৰ্ষৰ ৰিজাল্ট ঘোষণা কৰিছিলে গতিকে যদি তেনেধৰণৰ কিবা এটা পৰিস্থিতি হৈ পৰে যে মেট্ৰিক বা তোমালোকৰ যি ক্লাছ 9ৰ বছৰীয়া পৰীক্ষা যদি অনুষ্ঠিত কৰিব নোৱাৰা এটা পৰিৱেশ হৈ পৰে তেনেহ'লে তোমালোকৰ এই হাফ ইয়াৰলি মাৰ্কছৰ অলপ ইম্পেক্ট পৰিব কি কাৰণে কৈছোঁ কাৰণ সেবা বোৰ্ডে 2021 চনৰ পাছৰে পৰা যিসমূহ তোমালোকে পৰীক্ষা দিছা সকলোবোৰ মাৰ্কছ সেবা বোৰ্ডে কালেক্ট কৰি থৈছে যদি ভৱিষ্যতে তেনেধৰণৰ কিবা সমস্যা হৈ পৰে তেনেহ'লে সেই ৰিজাল্টৰ ভিত্তিতে তোমালোকৰ যি বোৰ্ড পৰীক্ষা বা যি ক্লাছ 9ৰ বছৰীয়া পৰীক্ষা সেয়া যাতে তেওঁলোকে ঘোষণা কৰিব পাৰে গতিকে এইখিনিয়ে কথা যদি তোমালোকৰ ক্লাছ 10ৰ হাফ ইয়াৰলি পৰীক্ষা বা ক্লাছ 9ৰ যদি হাফ ইয়াৰলি পৰীক্ষা তোমালোকৰ বেয়া হৈছে তেনেহ'লে তোমালোকে ইমান চিন্তা কৰা প্ৰয়োজন নাই কিন্তু তোমালোকে যি আগন্তুক তোমালোকৰ যিসমূহ পৰীক্ষা আহি আছে সেইবোৰ তোমালোকে নিশ্চয় ভালকৈ দিবৰ কাৰণে চেষ্টা কৰিবা কিয়নো তোমালোকে নিশ্চয় গম পোৱা যে কেতিয়া কি হৈ যায় কোনো ঠিক নাই তো আশা এইটোৱে কৰিম যাতে ভালকৈ বছৰবোৰ পাৰ হওক কিন্তু যদি কেনেবাকৈ কৰোণাৰ দৰে যদি আহি যায় তেতিয়া তোমালোকৰ অসুবিধা হ'ব পাৰে ৰিজাল্টত ইম্পেক্ট পৰিব পাৰে গতিকে যিখিনি আগন্তুক তোমালোকৰ পৰীক্ষা আহি আছে তাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলোৱা আৰু এইখিনিতে ক্লাছ 9ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে তোমালোকক জনাব বিচাৰিছোঁ এই চেনেলটোৰ জৰিয়তে তোমালোকৰ যি আগন্তুক মেট্ৰিক পৰীক্ষা তাৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ' আগন্তুক পাই থাকিবা গতিকে যদি তোমালোকে বৰ্তমান পৰ্যন্তলৈকে ছাবস্ক্ৰাইব কৰাই নাই নিশ্চয় কৰি ল'বা আৰু 15 তাৰিখৰ পৰা মই অসমীয়া কিছুমান ভিডিঅ' আপলোড কৰিম যিসমূহ ভিডিঅ'ৰ জৰিয়তে তোমালোকে নিশ্চয় মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত এটা ভাল নম্বৰ পাবৰ কাৰণে সক্ষম হ'বাই গতিকে ছাবস্ক্ৰাইব যিসকলে কৰা নাই কৰি ল'বা আৰু আজি আমাৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হ'লানে না হোৱা যদি তোমাৰ কিবা কুৱেশ্যন আছে সুধিব লগা নিশ্চয় তোমালোকে কমেণ্ট বক্সৰ জৰিয়তে সুধিবৰ কাৰণে নাপাহৰিবা গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তোমালোক সকলো ভালে থাকা সুস্থ থাকা তাৰ আশীৰ্বাদেৰে তাৰ শুভকামনাৰে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম।